মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছো আপুনি ক'লে আপুনি যিখন HIT বনাই দিছে আপুনি যেটো CID টিম বনাই দিছে তেওঁলোকে সিঙ্গাপুৰত বসবাস কৰা আমাৰ অসমৰ যিসকল মানুহ এই ঘটনাটোৰ লগত জড়িত হে মানুহবিলাকক মাটি অনাৰ এখতিয়াৰ নাই ক'লে নে আকৌ উল্টা পুল্টা নকব পিছত আপুনি পাল্টা মাৰি দিয়া পিছত আকৌ বিপদত পৰিলে আৰু তাৰ পিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে হয়নে নহয় কক আপুনি অথচ গণ্ডগোল সববিলাক আপুনিয়ে কৰে আপুনি ক্লিয়াৰলি কৈ দিলে ক'ত ক'লে কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত ক'লে যে আপুনি যেটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাটি অনাৰ তেওঁলোকক ধৰি অনাৰ এখতিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই আৰু আপুনি এবুলিও ক'লে যে যদি সেই মানুহখিনিক তদন্তৰ আওতালৈ আনিব নোৱাৰি তেতিয়া হলে জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তদন্তটো আধৰুৱাৰ হৈ ৰব বুলি আপুনি স্পষ্ট ভাষাৰে নিজে ক'লে তাৰ পিছত আপুনি ক'লে যে এতিয়া অসমৰ ৰাইজে সহায় কৰিব লাগে যে সিঙ্গাপুৰত থকা প্ৰবাসী অসমীয়া মানুহবিলাকক অসমলৈ আনি তদন্তকাৰী সংস্থাৰ সন্মুখত খাৰা কৰি দিয়াৰ দায়িত্বটো ল'ব লাগে অসমীয়া মানুহ ৰাইজে কেদিন মানৰ আগতে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল সেইবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক NSA লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিলে এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে সেই সিঙ্গাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেসপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগে নে নাই যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে শুব পৰা নাই সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে আপোনাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে আপোনাৰ তদন্তকাৰী সংস্থাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক হেঁচা দিয়ক বোলে আমি পুলিচৰ হেঁচা দি আছো পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক আৰু তাৰ পিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব তাৰ পিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব তাৰ পিছত গৈ কোনোবাই ধৰ্ণা দিব তেতিয়া কি হ'ব আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয় আৰু কোনোবাই আন্দোলন কৰিলে ততিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছো বুলি কয় এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ আপুনিতো ভয়ংকৰ মানুহ আপুনি এফালেও মানে গাদিও মানে আৰু সিধাকিও মানে হয়নে নহয় কক আপুনি আপোনাৰ নিজৰ স্বাৰ্থত সব বস্তুবিলাক নিজে বনাই লয় সাংঘাতিক মানুহ কেদিন মানৰ আগতে আপুনি সব মানুহক মাৰপিট কৰিলে কুলস্থুল কৰিলে কিমান যে কি কৰিলে তাৰ পিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী আৰু আপোনাৰ যদি লাজ মান আছে আপোনাৰ যদি আত্মসন্মান আছে তেতিয়া হলে আপুনি পদত্যাগ কৰা উচিত আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত হয়নে নহয় কক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিব লাগে অলপ তথ্য পাতি দি কথাখিনি কওঁ এটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেচবুক পেজটোত এই দুটা অশোক চক্ৰ দেখিছেনে আপোনালোকে অশোক চক্ৰ এই অশোক চক্ৰ দুটা কাৰ জানেনে এটা আছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ মন্ত্ৰী কোন এজন ৰাজ্যিক মন্ত্ৰী ফাইল চুবলৈ নোপোৱা এজন মন্ত্ৰী হ'ল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই পবিত্ৰ মাৰ্ঘেৰিটা তাৰমানে এই নৰ্থ ইষ্ট ফেষ্টিভেলটো স্পন্সৰ কৰিছে তাৰ পিছতো কোন আছে চাওক আপুনি হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ মানে এওঁলোকে প্ৰেজেন্স কৰিছে এই গোটেই ফাংচনটো পাতিছে কোনে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হৈ এই ফাংচনটোৰ টোটেল স্পন্সৰশ্বিপ তাৰমানে কাৰ মূল পৃষ্ঠপোষক কোন এটা হ'ল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স সত্য মেব জয়তে ইয়াত আৰু কোনে কোনে পইচা দিছে তাৰ পিছফালে কেইটামান কোম্পানীও কৰি আছে অৰ্গেনাইজ বাই ট্ৰেণ্ড MMS এই ট্ৰেণ্ড MMSৰ মালিক হ'ল দুজন এজন হ'ল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী এতিয়া আপুনি চাওক
যে যিটো ফাংচন যিটো কাৰ্যসূচী ভাৰত চৰকাৰৰ সত্যমেৱ জয়তে লিখা অশোক স্তম্ভ লগাই মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে পাতিছে যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পাতোতে হোৱা ইনচিডেণ্টটোত যেতিয়া আমাৰ জুবিন গাৰ্গ মৃত্যু হৈছে তাৰ মানুহজন আকৌ ধৰি আনিব লাগে অসমৰ মানুহে এতিয়া আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছক কিয় নকয় ৰিকুৱেষ্ট নকৰে কিয় অসম চৰকাৰে যে ছিংগাপুৰত থকা এখিনি মানুহ অভিযুক্ত তেওঁলোকক আমাক ধৰি আনি দিয়ক ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি আনি দিয়ক ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াক আপুনি নকয় কিয় তেওঁলোকক আপুনি যদি চিঠি দিয়ে তেওঁলোকে তেতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কামটো কৰি দিব এতিয়া আপুনি আমাক কৈছে ৰাইজক কৈছে পাব্লিকক কৈছে জনগণক কৈছে যে আপোনালোকে পৰিয়ালবিলাকৰ কথা হেঁচা দিয়ক আমিও হেঁচা দিম পুলিচেও হেঁচা দিম তাৰমানে কি পুতেখেত ক'ৰবাত আছেগে ছিংগাপুৰত বাপেক মাক বুঢ়া হৈছে ইয়াত আপোনাৰ পুলিচে গৈ তেওঁলোকক ব্লেকমেইল কৰিব তেওঁলোকক থানালৈ আনি বহুৱাই থব তেওঁলোকক আপুনি সন্ত্ৰাসবাদী অপহৰণ কৰাৰ নিচিনাকে আনি পণবন্দী কৰি ৰাখি তাৰপিছত যে হেৰিবিলাকক ঘূৰাই লয় তেওঁলোকৰ তেনেকে কৰিব খুজিছে আপুনি নহ'লে বা আপুনি আমাৰ অসমৰ মানুহক গৈ সেই মানুহবিলাকৰ ঘৰত কাজিয়া লাগিবলৈ পঠিয়াইছে সেই পৰিয়ালবিলাকক মাৰপিট কৰাবলৈ পঠিয়াইছে এইটো এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে নেকি এইটো এটা দেশৰ চলোৱাৰ চিষ্টেম নেকি এইটো আমাৰ সংবিধানৰ চিষ্টেম নেকি এইটো আমাৰ আইনৰ শাসন নেকি এইটো আমাৰ আইনে তৈয়াৰ কৰি দিয়া ব্যৱস্থা নেকি নহয় আপুনি আইন নামানে আপুনি এনাৰ্কিষ্ট আপুনি একদম গণ্ডগোলীয়া মানুহ আপুনি একেবাৰে দেশ ধ্বংস কৰিবলৈ আহিছে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় সেইকাৰণে স্পষ্টভাৱে মই ৰাইজৰ দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছো তেতিয়া কৈ দিলে যে এই তদন্ত কৰাৰ এখতিয়াৰ তদন্তকাৰী সংস্থাৰ নাই আৰু সেই মানুহকেইজন নাহিলে এনকুৱাৰীটো আধৰুৱা হৈ ৰ'ব এনকুৱাৰীটো আমি ফাইনেল কৰিব নোৱাৰিম জোৰা লগাব নোৱাৰিম জুবিন গাৰ্গৰ এনকুৱাৰী কমপ্লিট নহ'ব বুলি আপুনি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰাৰ বাহিৰে আৰু কোনো বিকল্প ৰাস্তা আমি বাকী দেখা নাই আপোনাৰ যদি আত্মসন্মান আছে আপুনি যদি সংবিধান বুজি পায় তেতিয়াহ'লে আপুনি পদত্যাগ কৰক আপুনিতো নকৰে জানো আপুনিতো কিমান খাতাৰনাক মানুহৰ অসমৰ মানুহে জানিবলৈ বাকী আছে নেকি কিন্তু নিয়মটো হ'ল যে আপুনি পদত্যাগ কৰিব লাগিছিল এইটোচোন আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম এইটো হয়নে চাওক আপুনি এইটো গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰেও ইয়াতো সহযোগিতা কৰিছে মই ওপৰকেইটাহে চাই আছিলো হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে চাই আছিলো এইফালে ইয়াতো এতিয়া দেখিলো গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ মিজোৰাম তেওঁলোকৰো হেৰি আছে অশোক চক্ৰলৈ একদম তেওঁলোকে যে স্পন্সৰ কৰিছে তেওঁলোকৰ যে বস্তু গৈছে এই ওপৰকেইটাতো ডাইৰেক্ট প্ৰেজেন্স বুলি লিখিছে তলত আপোনালোকৰ হেৰি দি দিছে চাওকচোন হয়নে নহয় চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনিও পাতিছিলে গভৰ্ণমেণ্ট অফ আছামো আছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাগে আমাৰ ৰাজ্যিক বৈদেশিক মন্ত্ৰী তেওঁ চাগে হেৰি এইটো কৰি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৰি দিছিলে অসম চৰকাৰেও ইয়াত পইচা দিছে অসম চৰকাৰেও ইয়াত প্ৰেজেণ্ট কৰিছে অসম চৰকাৰেও ইয়াত অংশগ্ৰহণ কৰিছে অসম চৰকাৰো অংশীদাৰ এতিয়া অসম চৰকাৰে আপোনালোকে পইচা দিছে মিজোৰাম চৰকাৰে দিছে তাৰপিছত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে দিছে ভাৰত চৰকাৰৰ আকৌ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে দিছে তেওঁলোকে প্ৰেজেন্স কৰিছে গোটেই অনুষ্ঠানটোৱে তেওঁলোকে আয়োজন কৰিছে বুলি দেখুৱাইছে তেতিয়াহ'লে এতিয়া আপুনি জুবিন গাৰ্গক তদন্ত কৰিবলৈ এখতিয়াৰ নাই পইচা পাতি দি ছিংগাপুৰত অনুষ্ঠান পাতিবলৈ আপোনালোকৰ এখতিয়াৰ আছিলে ট্ৰেণ্ড MMSক আপুনি স্পন্সৰ কৰিবলৈ আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত শ্যাম কানু মহন্তক আপুনি স্পন্সৰ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠান পাতিবৰ কাৰণে আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত এতিয়া জুবিন দা ঢুকালে জুবিন দা ঢুকুৱা ঠাইত গৈ প্লেচ অফ অকাৰেন্স য'ত ঘটিছে তাত গৈ এনকুৱাৰী কৰিবলৈ ঘটা ঠাইত থকা মানুহকেইটাক ধৰি আনিবৰ কাৰণে তেওঁলোকক মাতি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই কি ভয়ানক কথা ক'লে আপুনি এতিয়া দেখিলো অসম চৰকাৰৰ তাত চিম্বল আছে অসম চৰকাৰে অনুষ্ঠান পাতিলে জুবিন গাৰ্গক নিলে শ্যাম কানুৱে এক্সটাৰ্নেল এফেয়াৰ্ছে পাতিলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতে পাতিলে মৃত্যুৰ পাছত বা আপুনি নিজে কোৱা মতে হত্যাকাণ্ড কৰাৰ পাছত এতিয়া হত্যাকাৰীবিলাকক বা অভিযুক্তবিলাকক বা অপৰাধীবিলাকক বা আপুনি অভিযুক্তবিলাকক আপোনালোকে মাতি আনিবৰ কাৰণে বা ধৰি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে জুবিন গাৰ্গে ছিংগাপুৰত এই ফৰ্মখন ফিল আপ কৰি ফ্ৰী ডাইভ কৰিছিলে নাই সেইটো চাবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই যিখন ইয়াত বা জাহাজ বুলিয়ে ক'লো আৰু যিখন ইয়াতৰ পৰা জাপ মাৰিছিলে যিখন ইয়াতত তেওঁলোকে ভাড়া লৈছিলে সেইখনত গৈ এনকুৱাৰী কৰিবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই তাৰ যিজন পাইলট তেওঁকো আপুনি সোধাৰ এখতিয়াৰ নাই তাৰ আপোনাৰ হেৰিটো চোৱাৰো আপোনাৰ এখতিয়াৰ নাই CCTV কেমেৰাটো হোটেল যিখনত আছিলে তাত কিবা বিষ খাইছিলে নেকি তাকো চোৱাৰ আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে এইটো কি তদন্ত হ'ব হত্যাকাৰী কেনেকৈ ওলাব তেওঁলোকতো বাচি যাব APSC কেলেংকাৰী হ'ব উত্তৰ কাছাৰ কেলেংকাৰী হ'ব
সাৰদা কেলেংকাৰী যেনেকৈ আপুনি বাচিলে তেনেকেই বাচিব এতিয়া ভয়ানক কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ বিধানসভাৰ এজন বিধায়ক বিৰোধী পক্ষৰ এজন বিধায়ক ঐতিহাসিক শিৱসাগৰ বিধান সমষ্টিৰ এজন বিধায়ক মই দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ কাৰণে জীৱন দি দিয়া আত্ম উৎসৰ্গা কৰা জীৱনটো বৰবাদ কৰি দিয়া জেল খাই শাৰীৰিক মানসিকভাৱে মই খতম মোৰ পৰিয়াল খতম অসমৰ মানুহৰ কাৰণে কাম কৰা এজন মানুহ হিচাপে মই আপোনাক এটি কি বুলি কম কওক মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এখতিয়াৰ নাই এখতিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়ালে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে ছিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আপুনি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়া অমিত শ্বাহক ইয়ালে আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পায় বুলি শুনিছো অমিত শ্বাহে লগ ধৰক লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক নহ'ব দেই এইটো নহ'ব কিন্তু এটা কথা কৈ দিলো কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে এই জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এইটো নহ'ব আপোনাকতো গালি পাৰিবলগীয়া মানুহে আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিবই চিয়ৰ কোনো কথা নাই এইটোতো কৰিবই আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মে চবেই গালি পাৰিব পাৰে চব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হোক আৰু প্লেচ অফ অকাৰেন্সত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায় লগত ছিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নহৰকা ধৰণে কৰি প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290-390 কেছ দি ৰাখাই থলে অকল নহ'ব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব একদম স্পষ্টকৈ ক'লো আৰু এইটো যদি নুশুনে মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছো এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি খং উঠি গৈ আছে গতিকে কি হয় নাজানো 5 বছৰ কটাব পাৰোনে নোৱাৰে এমএলএ হিচাপে সেইটোৱে গম পোৱা নাই এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক কৈছিলে যে অখিল গগৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে নেকি ইংগিতটো দিছিলে ডাইৰেক্ট কৈ দিয়া নাই যে CBI এনকুৱাৰী বিচাৰিছিলে মই CBI এনকুৱাৰী শ্যামকানু মহন্তক বচাবৰ কাৰণে কৰা নাছিলো শ্যামকানু মহন্ত মোৰ আপোন নহয় আপোনাৰ আপোন আপুনি 2016 চনৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল বিলাকলৈ যায় আৰু গৈ তাত অন বিহাফ অফ নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি সেই মিটিং বিলাকলৈ মানুহক মাতে ফেষ্টিভেল বিলাকলৈ মানুহক মাতে এই শ্যামকানু মহন্তক বিজেপি চৰকাৰে উঠাই আনিছে 2016 চনৰ পৰা পইচা দি আৰম্ভ কৰিছে একদম কাৰ চিন্তাল একদম টকাৰ কাৰ চিন্তাল এনেকে উঠাইছে বিজেপিয়ে আকাশৰ পিনে যোৱা কাৰ চিন্তাল উঠাইছে সেই কাৰ চিন্তাল উঠাই এতিয়া এই পৰ্যায় পইছিলকে একদম ছিংগাপুৰত এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী আৰু গভৰ্ণমেণ্টৰ হাই কমিছনাৰৰ উদ্যোগত এই অনুষ্ঠান পাতিব পৰা কৰি দিছিলে কোনে আপুনি আপোনাৰ চৰকাৰে আৰু আপুনি অনবৰতে লেম্পটো হিচাপে লৈ ফুৰা আপোনাৰ এসময়ৰ পলিটিকেল এডভাইজাৰ প্ৰবৃত্ত মাৰ্ঘেৰিটাই এতিয়া আপোনালোক সব যোৱা তুলসী পাত আমি ন্যায় বিচৰা মানুহবিলাক সব ভিলেন আমি যিবিলাকে ন্যায় বিচাৰিছো যে জুবিনদাৰ ন্যায় হ'ব লাগিব আপুনি হত্যা বুলি কৈছে হত্যাকাৰী ওলাব লাগিব হত্যাকাৰীক মাত্ৰ কেদিনমান জেলত ৰাখি আপুনি ভোট ললে নহব হত্যাকাৰী প্ৰকৃত অৰ্থত সেইটো আপুনি যদি কৰিব নোৱাৰে যদি সেই পৰ্যায়লৈ নিব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ আপুনি মুকলিমূৰীয়াকে কৈ দিলে যে নাই আপুনি এই তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰে কাৰণ আপোনাৰ এখতিয়াৰ নাই আপোনাৰ দিয়া তদন্তকাৰী সংস্থাৰ এখতিয়াৰ নাই এখতিয়াৰ কাৰ থাকিলেহেঁতেন এখতিয়াৰ থাকিলেহেঁতেন ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI কিন্তু আপুনি CBI নামে শুনিব নোখোজে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণতে তদন্তটো হ'ব লাগে বুলি আমি কৈছিলো আপুনি বাকিবিলাক সব কাটি কৈ দিলে যে অখিল গগৈ CBI তদন্ত বিচাৰিছে আৰু সেইটো শ্যামকানুও বিচাৰিছে বোলে আৰু সেইকাৰণে এওঁলোকে বচাবৰ কাৰণে এইটো কাম কৰিছে নেকি গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক স্পষ্টকে আকৌ কৈছো জুবিন গাৰ্গৰ ন্যায় আপুনি দিব নোৱাৰে বুলি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰা দৰকাৰ
আৰু যদি পদত্যাগ নকৰে তেতিয়াহ'লে আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত CBI তদন্ত দিয়ক আৰু কোনো পধ্যে যাতে অভিযুক্ত জেলৰ পৰা ওলাই যাব নোৱাৰে জেল হাজু থেদেই এটো জুডিশিয়েল কাষ্টডিৰ পৰা যাতে ওলাই যাব নোৱাৰে ব্যৱস্থা কৰক আৰু ওলাই যাব নোৱাৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক আৰু হুনকালে চাৰ্জশিটখন দি ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন তাৰ পৰাই চলোৱাৰ জেলৰ পৰাই চলোৱাৰ ব্যৱস্থা কৰক জেলত থাকোঁতেই চলোৱাৰ ব্যৱস্থা কৰক আমাৰ দাবীটো এতিয়া শুনি ল'লে নহয় পিছত আকৌ উল্টা পুল্টা কথা নক'ব আপুনি আকৌ এবাৰ কৈ দিছো আমি বিচাৰিছো CBI তদন্ত কিন্তু CBI যেটো আপুনি বিশ্বাস নকৰে মও নকৰো গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এই তদন্তটো হ'ব লাগে আৰু CBI ইন্টাৰপল বা বিভিন্ন আন্তৰ্জাতিক সংস্থাবিলাকৰ সহায় ল'ব লাগে আৰু এই সহায় কৰি দিবৰ কাৰণে আপুনিও এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী আৰু সিংগাপুৰত থকা হাই কমিশনাৰকো জনাব লাগে আৰু আপোনাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো জনাব লাগে যে আমাৰ ইমান ডাঙৰ ঘটনা এটা ঘটিলে এটোৰ কাৰণে ভাৰত চৰকাৰে গোটেই বস্তুটোৰ নেতৃত্ব ল'ব লাগে তেতিয়াহে আপুনি তদন্ত কৰিছে বুলি গম পাম আপোনাৰ ধান্দাটোতো আমি একদম পাৰফেক্টলি জানো যে আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাটো আপোনালোকৰ বিজেপিৰ পাৰ্টিৰ মানুহ আপোনালোকৰ কালচাৰেল ইনচাৰ্জ হয় বিজেপিৰ ষ্টেটৰ নহয় ইউথৰ শ্যামকানু মহন্ত আপোনাৰ একেবাৰে ভাতঘৰ হয় শ্যামকানু মহন্তৰ ককাইকক আপুনি ডিজিপি দিছিলে তাৰ পাছত এতিয়া চিফ ইনফৰমেশ্যন কমিশনাৰ দিছে তেওঁৰ আকৌ ভায়েকক আপোনাৰ এডভাইজাৰ পাতিছিলে আপোনাৰ এডভাইজাৰ আৰু তাৰ পাছত এতিয়া আপুনি ভিসি দিছে শ্যামকানু মহন্তকো আপুনি স্পন্সৰ কৰি আছিলে আৰু তাতকে ডাঙৰ কথা যে আপোনাৰ পত্নী আৰু আমাৰ সকলোৰে সন্মানীয় বৌ শ্ৰীযুতা ৰিনিকি ভূঞা শৰ্মা বৌয়ে খবৰ পোৱা অনুসৰি শ্যামকানু মহন্তৰ লগত লগ লাগি তাক ফেশ্বন শ্ব' পাতিছিলে স্পন্সৰ কৰিছিলে নে প্ৰডিউচ কৰিছিলে নে ডাইৰেক্ট কৰিছিলে ডাইৰেক্টৰ আছিলে নে প্ৰডিউচাৰ আছিলে নে স্পন্সৰাৰ আছিলে সেইটো আমি নাজানো কিন্তু জানিছো যে আপোনাৰ ৱাইফৰ যিটো কোম্পানী মানে আপোনাৰে কোম্পানী আৰু সেইটো গোল্ডেন থ্ৰেড সেই গোল্ডেন থ্ৰেডে গৈ তাত ফেশ্বন শ্ব' পাতিছিলে এইটো অভিযোগ আহিছে যে গোল্ডেন থ্ৰেডে জুবিন গাৰ্গ ঢুকুৱাৰ পাছতো বোলে ফেশ্বন শ্ব' পাতি আছিলে তাত ছিংগাপুৰত য'ত অসমৰ মানুহ একদম কান্দি অসমৰ মানুহ মৰিবলৈ ওলাইছিলে সব মানুহ একদম টোপনি ক্ষতি হৈছিলে 7টা দিন সেই সময়ত আপোনাৰ যি কোম্পানী গোল্ডেন থ্ৰেড সোণালী সূতা সেই গোল্ডেন থ্ৰেড কোম্পানীয়ে কি কৰিছিলে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো যিটো অনুষ্ঠানৰ কাৰণে গৈ মৃত্যু হ'ল সেই অনুষ্ঠানটো কন্টিনিউ কৰিছিলে বুলি মানে শুনি আছো আৰু এইটো এনকুৱাৰী কৰিলে CBI এনকুৱাৰী কৰিলেহে সেইটো গম পালোহেঁতেন হয় নে নহয় যে আপোনাৰ তলৰ CID এনকুৱাৰী কৰিলে আমি কেনেকৈ গম পাম মোক কোনোবা এজন সাংবাদিকে পঠিয়াই দিছে অসম জাতীয় পৰিষদৰ জগদীশ ভূঞাই এটা প্ৰশ্ন উত্থাপন কৰিছে যে CIDয়ে শ্যামকানু মহন্তৰ ঘৰত পোৱা যিবিলাক ডকুমেণ্ট কম্পিউটাৰ কি এইবিলাক বোলে গৈ আপোনাৰ ঘৰলৈও লৈ গৈছেগে বোলে আপোনাক দেখুৱাবলৈ বোলে লৈ গৈছে কৰলে নে ক'ৰবাত দেখুৱাবলৈ লৈ গৈছে বুলি প্ৰশ্ন কৰিছে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা বস্তু খাটাং যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বা হত্যাৰ তদন্ত আপুনি সঠিকভাৱে নকৰে আপুনি যে শপত খাইছে অসমৰ মানুহ কোনেও আপোনাৰ শপতত বিশ্বাস নকৰে কিন্তু আমি জানো যে আপুনি একদম টেঙৰ মানে হিয়ান মানুহ যাক আমাৰ অসমীয়াত কি বুলি কয় হিয়নি থোৱা বুলি কয় নাঙলৰ হিৰলুত যে হয় সেইটো হ'ব নোৱাৰে মানে হিৰলু নাঙলৰ হিৰলু বুলি ক'লে আপুনি চিনি নাপাব আপুনিতো খেতি নকৰে ন আপুনি চিনি নাপাব আমি খেতি কৰা মানুহবিলাকে জানো এইটো কথা তো সেই হিৰনি থোৱা মানুহ বা হিৰলু থোৱা মানুহ আপুনি নাঙলৰ সেইকাৰণে আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ সাংঘাতিক টেঙৰ মানুহবিলাকে এইটো মানে কেতিয়াও হেৰি নকৰিব আপুনি তদন্তটো নকৰে খাটাং আপুনি সেন্টেন্স নিদিয়ে কিন্তু হয়তো আপুনি ইলেকশ্যনলৈকে ভোট নাপাম বুলি হয়তো কিবা কিবি বুদ্ধি চুদ্ধি কৰি এই মানুহকেইটাক ৰখাই থব পাৰে যেনেকৈ আপুনি APSC মানুহকেইটাক ৰখাই থৈছিলে তাৰপিছত APSC গোটেই 2 নম্বৰী অফিচাৰবিলাকে এতিয়া চাকৰি পাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিলে নে নাই বা কক আপোনাৰ দিনত আপুনি কৰালে এইটো উত্তৰ কাছাৰ কেলেংকাৰী মানুহকেইটা চব বাহিৰ হৈ গ'ল আপুনি কৰালে এইটো চব এইবিলাক গোটেই কেলেংকাৰীত আপোনাৰ নাম ওলাইছিলে লুই বাৰ্জা কেলেংকাৰীত এতিয়াও আপোনাৰ নাম CBI এনকুৱাৰী হৈ আছে এনকুৱাৰী হ'বলৈ দিয়া নাই আপুনি এইকাৰণে বিজেপিত জইন কৰিছিলে চাৰদাৰ পৰা বাচিলে বাৰু আপুনি চাৰদাৰটো ৰাজসাক্ষী হৈ গ'ল ৰাজসাক্ষী কোন হয় যি কেলেংকাৰীটোত আছে সি ৰাজসাক্ষী হ'ব পাৰে অসমৰ ৰাইজে নিশ্চয় জানে যে চাৰটা কেলেংকাৰীত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ৰাজসাক্ষী মানে হ'ল একদম গণ্ডগোলীয়া পৃথিৱীৰ আটাইতকৈ গণ্ডগোলীয়া বস্তুটো ৰাজসাক্ষী যি কেলেংকাৰীটো কৰে কিন্তু কেলেংকাৰীটো কৰি ঘটনাটো কৰি নিজে ঘটনাটোৰ অংশীদাৰ তাৰ পাছত চৰকাৰৰ সাক্ষী হৈ নিজকে বচায় এইটোক ৰাজসাক্ষী বুলি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চাৰদা কেলেংকাৰী কৰাটো কনফাৰ্ম হৈ গ'ল এতিয়া চাৰদা কেলেংকাৰী কৰাটো কোৰ্টতে কনফাৰ্ম হৈ গ'ল কাৰণ তেওঁ ৰাজসাক্ষী হৈ গ'ল আৰু ৰাজসাক্ষী হৈ তেওঁ চাৰদা কেলেংকাৰী কৰিছিলো চাৰদা কেলেংকাৰীৰ পৰা পইচা লৈছিলো বুলি কৈ এইটো সাক্ষী দি দিলেগে চাৰদা কেলেংকাৰী এই মালিকটোৰ নাম কি আছিলে সেইটোৰ বিৰুদ্ধে সাক্ষী দি দিলে কিমান ভয়ংকৰ মানুহ ৰাজসাক্ষী হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাৰদা কেলেংকাৰী ৰাজসাক্ষী দেই মনত ৰাখিব ৰাজসাক্ষী বুলি ক'লে জনমে আমাৰ কুশলপুৰৰ বিৰুদ্ধে যে ৰাজসাক্ষী হৈছিলে একদম জনমে প্ৰজন্মই তেওঁলোকক ঘৃণা কৰে মানুহে আমাৰ মুখ্যমন্ত্ৰী চাৰদা কেলেংকাৰী যিটো চাৰদা কেলেংকাৰীত
আমাৰ লাখ লাখ মানুহৰ টকা গুচি গ'ল মনত আছে নাই সাৰন্দা কেলেংকাৰীৰ কথা অসমৰ মানুহৰ ৰাইজ আপোনালোকৰ মনত আছে নে নাই বাৰু নিশ্চয় আছে নহয় জানো লাখ লাখ কোটি কোটি টকা যে আমাৰ লোকচান হৈ গ'ল সেই সাৰন্দা কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছে বুলি কৈ নিজে ৰাজাক্ষী কৈ দিলেগে তাৰপিছত বাচি গ'ল নহ'লে তেওঁ জেল গ'লহেঁতেন সেইকাৰণে তেওঁ বিজেপি লৈ গ'ল একদম শেষ কথাকেইটা এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কথা বাৰ্তা আপোনাৰ আচৰণ আপোনাৰ কাম কাজ এইবিলাকৰ পৰা মই অন্তত নিশ্চিত হৈছো যে আপুনি জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সঁচাকে কোনো ব্যৱস্থা কৰা নাই আপোনাৰ আন্তৰিকতা মই তেতিয়াই গম পাইছিলো যেতিয়া আপুনি বাৰম্বাৰ জুবিন গাৰ্গক গুৱাহাটীত নেৰাখিবৰ কাৰণে চেষ্টা কৰি আছিলে বহুত কথা আছে এইবিলাক কোৱাই নাই এতিয়ালৈকে আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনাৰ কথা কৈছিলে ছিংগাপুৰৰ পৰা দিল্লী হেতুও নকৰিলে চাৰ্টাৰ্ড ফ্লাইটত গুৱাহাটী অনাৰ কথা আছিলে হেতুও নকৰিলে আপুনি আমাৰ জুবিন দাক ডিকিত লৈ আহিছে ফ্লাইটৰ আপুনি গুৱাহাটীৰ মাজমজিয়াত তাৰপিছত হেৰি দিম বুলি কৈ গুৱাহাটীৰ মাজমজিয়াত আপুনি সমাধি ক্ষেত্ৰ নিদিলে আপুনি ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন দাক বিদায় দিয়াৰ কথা কৈছিলে দিলে নে বাৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি ৰাষ্ট্ৰীয় মৰ্যাদা কলনে নাই বাৰু সেইদিনাটো ময়ো বহি আছিলো আপোনাৰ সন্মুখত আপুনি নিশ্চয় দেখিছে যে আপুনি পিছফালে চকীত বহি আছে মই অলপ আগফালে মানুহৰ মাজত মাটিত বহি আছো হয়নে নহয় কওক তাত বাৰু ৰাষ্ট্ৰীয় মৰ্যাদা আছিলে নে নাই বা জুবিন দাক বিদায় দিয়াটো আছিলে নাই কওক আপুনিতো গৈ গৃহমন্ত্ৰীক লগও ধৰিছিলে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তাৰপিছত কিবা চৰকাৰী মানুহ নহয় কাৰণে দিব নোৱাৰে নে কিবা বুলি আপুনি এনেকুৱা ধৰণৰ চাগে কিবা এটা খবৰ পাই আপুনি একো কৰিব নোৱাৰাকে গুচি আহিলে আৰু তাৰপিছত আপুনি লাহেকে কথাটো তল পেলাই দিলে আৰু যেহেতু বেছিভাগ মিডিয়াই আপোনাৰ পক্ষতে চলে গতিকে মিডিয়াবিলাকে আপোনাৰ বিৰুদ্ধে নকয় আৰু লাইভ এইকাৰণে আহিবলগীয়া কল যে মিডিয়াত মোৰ কথাবিলাক আজিকালি নোলায় জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে মই যাতে কোনো কথা মিডিয়াত ক'ব নোৱাৰো সংবাদ মাধ্যমত যাতে নোলায় তাৰ কাৰণে আপুনি মালিকবিলাকক কৈ থৈছে বেছিভাগ মালিকে সেইকাৰণে আপোনাৰ কথা শুনি মোৰ বাতৰিয়ে নুলিয়াই দিয়া সবে নহয় দেই ব্যতিক্ৰম আছে মাজে মাজে ফাকে ফকাই এটা দুটা উলিয়াই দিয়ে তাৰপিছত আকৌ গম পালে চাগে আকৌ বন্ধ কৰি দিয়ে কিছুমানে আপোনালোকৰ পৰা প্ৰেছাৰ আহিলে নহলেতো একেবাৰে কেইটামান উলিয়াই নাই সেইদিনা আপুনি নিজে দেখিছে মই যিহেতু সেইদিনা জুবিন দাৰ মৃত্যুৰ দিনা 19 তাৰিখৰ দিনা তদন্ত লাগিব বুলি প্ৰথম মই কৈ দিলো গতিকে আপুনি মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মিডিয়াবিলাকক বেছিভাগ মিডিয়াক সব হয়তো মনা নাই বেছিভাগ মিডিয়াক আপুনি মিডিয়াক মেনেজ কৰি দিলে মোৰ নিউজ নোলোৱা হ'ল বাইট নোলোৱা হ'ল আনকি সমাধি ক্ষেত্ৰত মই যদিও ঘণ্টাৰ পিছত ঘণ্টা আছো মানুহৰ মাজত আছো তথাপিও বাইট চাইট লোৱা নাই নুহুদেই মানে কথাই নুহুদে কোনেও এতিয়া আনকি কিমানবাৰ জুবিনদাৰ ওচৰলৈ গলো ঘৰলৈ গলো ষ্টেডিয়ামত থাকোতে তালৈ গলো সৰু সজাই তাতো কোনো বাইট চাইট নলয় কাৰণ আপুনি কৈ থৈ দিছে অখিল বস্তু নুলিয়াবি বুলি সবকে কৈ থৈ দিছে নহয় জানো আপুনিতো সব মেনেজ কৰে এতিয়া এই কেছটোকো আপুনি অসমৰ মানুহক মেনেজ কৰিম বুলি ভাবিছে আপুনি কিমান ডাঙৰ কথা এটা কৈ দিলে কওকচোন যে তদন্ত আধৰুৱা হ'ব তদন্ত কৰাৰ এক্টিয়াৰ আমাৰ নাই আকৌ এবাৰ কলো দেই সিবিআই আকৌ বিচাৰিছো সিবিআই এনকুৱাৰী কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী ইণ্টাৰপলৰ সহায় তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকে তদন্ত কৰি আমাক ন্যায় দিব লাগিব কিন্তু অসমবাসী ৰাইজ আপোনালোকেও হিমন্ত বিশ্বৰ কথা তেনেকে চলাহী কথাত ভুল যোৱাটো ভুল হৈছে দেই বহুত মানুহ মই কমেণ্টত চাই আছো যে বহুতে হিমন্ত বিশ্ব শৰ্মাকো সাপোৰ্ট দি আছে বহুত ভুল কৰিছে আপোনালোকে জুবিন গাৰ্গক ভাল পাওঁ বুলিও কয় আকৌ হিমন্তক আকৌ 2 নম্বৰীকো আপুনি সাপোৰ্ট দি দিয়ে এইটো কি কথা আৰু আপোনালোকে যদি আন্দোলন নকৰে নধৰে চৰকাৰক হেঁচা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেতিয়াও ভাল ৰিজাল্ট নাপায় মই আপোনাক কৈ দিলো দেই কেতিয়াও ভাল ৰিজাল্ট নাপায় মানুহ গণ্ডগোলীয়া গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিছো আহক আমি সকলোৱে মিলি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ যুগৰ এজন মুখপাত্ৰ বুলি কলো আৰু মই কণ্ঠ গণকণ্ঠ জুবিন গাৰ্গক ন্যায় দিয়া হওক জাষ্টিস ফৰ জুবিন গাৰ্গ জাষ্টিস ফৰ জুবিন গাৰ্গে ন্যায় পাব লাগিব জয় অসম জয় জুবিন দা